নমস্কাৰ, মই সুনীল কুমাৰ দাস। এটা সৰু কথা কোৱাৰ কাৰণে আপোনালোকৰ মাজলৈ হঠাৎ আহিছোঁ আৰু হঠাৎ গুচি যাম। খুব কেই ছেকেণ্ড মানৰ কাৰণে কম। মই আপোনালোকে ফল সকলোৱে খায় আৰু ফলৰ গুটিও কেতিয়াবা খাই দিয়ে। ধৰক নেমু টেঙা খাই দিয়ে, আপোনালোকে গুটিটো পেটলৈ যায়, বা এনেকুৱা ফলৰ কেতিয়াবা গুটি খাই দিয়ে। কিছুমান ফলৰ গুটি বিষাক্ত নহয় আৰু কিছুমান ফলৰ গুটি বহুত বিষাক্ত। তাৰে মাত্ৰ এটা ফলৰ কথা ক'বলৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। ফলটো হৈছে আপেল। আপোনালোকে আপেল সকলোৱে খায় আৰু আপেলৰ গুটিটো আপোনালোকে যদি কেতিয়াবা খাই দিছে, হয়তো ভাবিছে আমাৰ একো হোৱা নাই। এটা গুটি যদি খাইছে বা দুটা গুটি খাইছে, ঠিক আছে, কিবা হয়তো আপোনাৰ বমিটিং ভাৱ এটা হ'ব, বমিৰ ভাৱ হ'ব বা অলপ পেটটো বেয়া লাগিব, ইমানেই। কিন্তু আপুনি যদি 10টা বা 12টা গুটি খাই দিছে কিবা কাৰণত, তেতিয়াহ'লে আপুনি মৰি যাব। কিয়? আপেলত চাইনাইড থাকে। আটাইতকৈ বিষাক্ত যিটো পদাৰ্থ, সেই পদাৰ্থটোৱে চাইনাইড, যিটো ইংৰাজীত যাক চাইনাইড বুলি কোৱা হয়, এই চাইনাক ৰাসায়নিক পদাৰ্থটো আপেলৰ গুটিত থাকে। গতিকে এটা খালেও আপোনাৰ অন্যায় হ'ব, কিন্তু হ'লেও হয়তো ডাইলুট হৈ যায়, মানে দেহাই সেইটো হয়তো হজম কৰি লয়। কিন্তু আপোনালোকে যদি বেছি পৰিমাণে খাই দিয়ে, তেতিয়াহ'লে মৰি যাব। আৰু নোখোৱাটো বেটাৰ। কেতিয়াও আপোনালোকে আপেলৰ গুটি নাখাব। এনেকুৱা বহুত ফল আছে যি ফলৰ গুটি অত্যন্ত বিষাক্ত। মই মাত্ৰ আপোনালোকক এইটো কথাই ক'লো যে আপেলৰ গুটি ভুলতেও যদি কেতিয়াবা খাইছিলোঁ, এটা চবাই দিছিলোঁ, এই কাম আজিৰ পৰা নকৰিব যে আপেলৰ গুটিত চাইনাইড থাকে। এই কথাটোৱে ক'লো, অলপ সাৱধান হ'ব। আৰু মই যদি পাৰোঁ আৰু কিছুমান ফলৰ নামৰ সৈতে মই আপোনালোকৰ মাজলৈ আহিম 2-4 দিন পিছত। নমস্কাৰ।